গোটেই চিচিটঙানী অঞ্চলটোৱে এইটো এটা সম্পূৰ্ণ বানেগৰকা অঞ্চল। ইয়াৰ ৰাইজে আজি এই বাছ সেৱাৰ আগতে কিজানি আজি আমাৰ মানে আচলতে ভূপেন পেগু যদি ইয়াত নাহিলেহেঁতেন তেতিয়াহ'লে আমাৰ এইখিনি সুবিধাও নহয়। যি নহওক ইয়াত মানে এই যে বাছ সেৱা এই যে ৰাস্তা পদূলিবিলাক সুচল হৈ গ'ল আৰু বিশেষভাৱে এতিয়া শেহতীয়াকৈ আমাৰ মানে এই যিটো মাজুলী সংযোগী আমাৰ মাথাউৰিটো হৈ গ'ল। এই মাথাউৰিটো হোৱাৰ কাৰণে আমাৰ ইয়াত সকলো ৰাইজে বিশেষকৈ আমাৰ অসমৰ আটাইতকৈ যিখিনি গৰীব ৰাইজ যিখিনি কমিউনিকেশ্যনৰ আটাইতকৈ অসুবিধা হোৱা জেগাখিনি হ'ল ইয়াৰ পৰা দেউৰীঘাটৰ পৰা আৰম্ভ কৰি মাজুলীৰ জেগাখিনি আৰু এই বিশেষকৈ এই গোটেই জেগাখিনিত এই ব্ৰহ্মপুত্ৰপৰীয়া জেগাখিনিত বিশেষকৈ আমাৰ মিচিং সমাজখিনিয়ে বেছি মানুহ ইয়াত মানে বাসস্থান। গতিকে এইসকলৰ কাৰণে এইসকল মানুহ আগতে ইমান অসুবিধাত আছিল, গতিকে সেই অসুবিধাখিনি গোটেইখিনি দূৰ হোৱাৰ কাৰণে আজি আমি এই আনন্দতে আমি আজি মানে আনন্দ উৎসৱ আমি মানে পালন কৰিছোঁ।